হেল্ল' মোৰ এই ফটা মাতটোলৈ আপোনালোকৰ মাজলৈ আকৌ আহি গ'লোঁ অন্য এটা মিনি ব্লগৰ সৈতে। মায়ে ৰাতিপুৱাই এয়া চব্জি বনাই গৈছিলে আৰু মোক ক'লে অলপমান চাবা, যিহেতু গা বেয়া আছিলে অলপ দেৰিকৈ উঠিছোঁ, তাৰপৰা কিজানি গাটো ভাল লাগিব সেইকাৰণে গাটো ধুই দিলোঁ। আৰু এয়া দেখিছে নহয়, আমাৰ ঘৰলৈ আহিছে আলহী, আৰু যিহেতু গা বেয়া আৰু আলহী আহিছে কিন্তু সিহঁতকতো ফুৰাব আনিবই লাগিব, আৰু মোৰো মনটো ভাল লাগক বুলি আমি আহি গ'লোঁ কলাক্ষেত্ৰলৈ। আৰু অলৰেডি মই কলাক্ষেত্ৰৰ ব্লগ এটা আপলোড দিছোঁ, যদি কোনোবাই চোৱা নাই জল্দি চাবগৈ। আৰু মোক বেয়াকৈ কোৱাসকলৰ বেয়াখিনি আৰু ভালকৈ কোৱাসকলৰ ভালখিনি শুনিবলৈ মই সদায় সাজু, গতিকে যাৰ যিমান ক'ব পাৰে। আৰু এই পোৱালিৰ গান শুনক ৰাইজ। আৰু পোৱালি ৰৈ পিনালে শুনিলেই নহয় ৰাইজ। তাৰপাছত আহিলোঁ আমি খাবৰ কাৰণে, আৰু এয়া দেখিছে নাই খাবৰ কাৰণে বহিয়ে আছে একেবাৰে। তাৰপিছত আহি গ'ল ম'ম', আৰু আমি ধুনীয়াকৈ খাই ল'লোঁ। আৰু সেয়া খাই পেলি মানে কাৰো ভোক নুগুচিল ৰাইজ। তাৰপিছত আকৌ চাওমিনো অৰ্ডাৰ দিলে, সেয়াও খালোঁ আৰু ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, বাই বাই।